হেল্ল' ফ্ৰেণ্ডছ, মোৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ মুম্বাইৰ পৰা। আজি ছেকেণ্ড ডে হয় মুম্বাইত আমাৰ। তো এতিয়া মই গৈ আছোঁ সিদ্ধিবিনায়ক মন্দিৰ, চবতকৈ ফেমাছ আৰু মুম্বাইৰ ফেমাছ মন্দিৰ হয় সিদ্ধিবিনায়ক। তো ইয়াৰ পৰা 5 কিলোমিটাৰছমান আগত গ'লে সিদ্ধিবিনায়ক মন্দিৰ পাই যাম। তো ৰাতিপুৱা মৰ্ণিং টেক্সিত উঠি পেলাই এয়া চাওক নাজাৰা দেখাইছোঁ মুম্বাইত। তো এতিয়া ট্ৰেফিক জাম একো হোৱা নাই, সেইটো কাৰণে মানে মৰ্ণিঙতে আহিব লাগে মন্দিৰত। তো ইয়াত মানুহ ভিৰো কম থাকে তেতিয়া। এতিয়া চাওকচোন ৰাস্তাত পূৰা খালী, অলপ দেৰিকৈ কিন্তু এই ৰাস্তা ভিৰ লাগি যাব। আপোনাৰ বেছি দূৰ নহয়, তথাপিতো মানে 1-2 ঘণ্টা সময় লাগিয়ে যায়। তো এতিয়া আমি 15-20 মিনিটত পাই যাম। এয়া আহি পালোঁ চাওক সিদ্ধিবিনায়কৰ মন্দিৰৰ গেট। তো ইয়াতে প্ৰসাদ চসাদ লৈ ল'ম তাতে পূজা কৰিবৰ কাৰণে। তো চাওঁচোন আহক, সোমাওঁ। এয়া চাওক দোকানবিলাক চাওক, দেখিছে ইমান ধুনীয়াকৈ সজাই থৈছে দোকানবিলাক, ভালেই লাগিছে ফুলবিলাক দেখি। এয়া চাওক ভিতৰ ভাগ। এই এখন দোকানত সোমালোঁ, সোমাই পেলাই চাওকচোন ইমান ধুনীয়া লাগিছে বস্তুবিলাক। ইয়াৰ পৰা কিবা এটা বস্তু লৈ পেলাই এতিয়া আমি ওলাই যাম মন্দিৰৰ পৰা। এতিয়া টেক্সি ৰখি আছোঁ, টেক্সি লৈ পেলাই আমি আকৌ হোটেললৈকে যাম। তাৰপিছত হোটেলৰ পৰা প্লেনিং কৰিম আজি আমি ক'ত ফুৰিবলৈ যাম। আমাৰ চাওক হোটেল 15-20 মিনিটমান পিছত আমি হোটেল পাই গ'লোঁ। এতিয়া হোটেলৰ পৰা আমি তাতে ডিচাইড কৰিছোঁ যে আমি যাম গেটৱে অফ ইণ্ডিয়া আৰু হোটেল তাজ ইটো চাইডে আৰু যাম। এয়া আহি গ'লোঁ, চাওক ট্ৰেফিক জাম আৰম্ভ হৈ গ'ল। ইমান ট্ৰেফিক আৰু গৰম, ভুলতে বিনা AC গাড়ী লৈ লৈছোঁ। এতিয়া পস্তাই আছোঁ গৰমত, ইমান গৰম লাগিছে। ইয়াৰ দ্বাৰাই নহ'ব, ইয়াতে অলপ আগত গৈ পেলাই ইয়াত মিছাকৈ গৈ পেলাই নামিব লাগিব। ইমান গৰম ধৰিছে নহয়, একদম পূৰা গা চা ধুই আহিছিলোঁ ইমান ধুনীয়াকৈ ফ্ৰেছ কৰি পেলাই, ঘামি শেষ। এয়া চাওক ইমান ধুনীয়া পুৰণা, এইটো চাগে এইটো ষ্টেচনটো নেকি, আই থিংক। মই ইমান এটা ধৰিব পৰা নাই। হয় এইটো ষ্টেচনটোৱে হয়, মুম্বাই ষ্টেচন। মোটামুটি 3 ঘণ্টামান পিছত আহি পালোঁ গেটৱে অফ ইণ্ডিয়া। কাৰণ আমি য'ত হোটেল আছোঁ, হোটেলৰ পৰা ইয়ালৈকে বহুত দূৰ, আৰু মেইন মুম্বাইখন এইখিনিতে আছে। তো এয়া চাওক হোটেল তাজ, তাজৰ মেইন ব্ৰাঞ্চ ইয়াতে আছে। এইটো ইমান ধুনীয়া জেগাত আছে নহয়। এয়া চাওক ওচৰৰ পৰা দেখাই দিছোঁ হোটেল তাজ, তাজৰ ওচৰতে সাগৰখন চাওকচোন আপোনালোকে। তো এতিয়া এইবিলাক যে দেখিছে নহয়, জাহাজবিলাকত দেখিছে নহয়, ইয়াতে এলিফেণ্টা কেভ বুলি আছে মুম্বাইত। তো আপোনাৰ এটা কেভ হয় তাতে, তো আমি তাতে যাম। তো বন্ধ বুলি শুনিছিলোঁ, কিন্তু কোনোবা কৈছিলে বন্ধ, কিন্তু আজি বন্ধ নহয়। ইয়াতে আহিয়ে সুধি চালোঁ যে গোটেই খোলাই আছে চব। তো ইয়াতে আমি টিকেট চিকেট কৰিম। এতিয়া টিকেট কৰি পেলাই আমি এলিফেণ্টা কেভত গুচি যাম। এয়া উঠিলোঁ নাও নহয় একচুৱেলি, এইখন জাহাজেই হয়। ইয়াৰ পৰা মোটামুটি 2 ঘণ্টামান লাগিব বুলি কৈছে। এয়া চাওক নাজাৰা, মজা লাগিছে কিন্তু দেই। এনেকুৱা ফিল মই পোৱা নাই। আগতে গৈছোঁ, গোৱাটো আমি গৈছিলোঁ যে এনেকৈ নাৱত, কিন্তু ইমান দূৰ জাৰ্ণি কৰা নাছিলোঁ। এইটো 2 ঘণ্টামানৰ জাৰ্ণি হয় নাৱত। তো আমি তালৈকে যাম। চাওক আমাৰ লগত বহুত মানুহ হৈছে, কিন্তু গৰম লাগিছে। কিন্তু গৰম লাগিলেও মানে হাৱাটো দি আছে, ইয়াতে পূৰা সাগৰীয় বতাহ দি আছে। এয়া চাওক ডাঙৰ এইবিলাক কিবা কাম কৰি আছে নেকি, আই থিংক, গম নাপাওঁ। ইমান ডাঙৰ জাহাজ টাইপ দেখোন। এই ব্ৰিজ এখনো বনাই আছে আগৰ পৰা, এতিয়া চাগে সেইখন ব্ৰিজখন কমপ্লিট হ'বই আৰু বেছি দিন নাই, শুনি আছোঁ। এয়া আহি পালোঁ এলিফেণ্টা কেভ। তো ইয়াতে নাওবিলাক ৰখাই পেলাই সেইফালে খোজকাঢ়ি যাব লাগিব। এয়া চাওক বহুত মানুহ আহে কিন্তু দেই ইয়াত, আৰু নাওবিলাক এখনৰ পিছত এখন আহিয়ে থাকে। আৰু যাওঁতে বোলে কৈছে কি, ইয়াতে যিখন যাব সেইখনত উঠি গ'লেই হ'ল। চাওক জাহাজবিলাক এনেকৈ কোনো মানে হেৰি নাই যে এইখনত যাব লাগিব, এনেকুৱা যাব লাগিব, এনেকুৱা কোনো হেৰি নাই। আহোঁতে আপুনি যিখন মানে ওলাই যাব তাৰ পৰা এখনত উঠি গুচি গ'লেই হ'ল। কাৰণ টিকেটখন আপোনালোকৰ তাত ৰাখিলে হ'ল, ৰাখি দেখালে তো ইয়াতে লৈ যাব। তো এতিয়া আমি এলিফেণ্টা কেভৰ ভিতৰত যাম। ইয়াৰ পৰা মোটামুটি 6 কিলোমিটাৰমান হয়
কাৰণ খোজকাঢ়ি যাব লাগে ট্ৰেইনৰো কিবা সুবিধা আছে কিন্তু ট্ৰেইন দুখন ইয়াতে একো দেখাই নাপালোঁ তো সেইটো কাৰণে খোজকাঢ়িয়ে যাওঁ কিন্তু গৰম কিন্তু ক'ব লাগিব দেই মুম্বাইত নাই বুলিলেও 35 ডিগ্ৰীমান মাৰি আছে এইবিলাক চব চাইডে চাইডে চব দোকান আবেলি চাগে বহিব ইয়াতে ইমান গৰম নহয় আজি বহুত বেছি গৰম সেইকাৰণে অৱস্থা বেয়া হৈছে চাই লোৱা কি চোৱা এতিয়া আমি এলিফেণ্টা কেবৰ পৰা ওলাই আহিলোঁ এতিয়া আকৌ গো বেক মুম্বাই চিটিলৈকে যাম এলিফেণ্টা কেবৰ ভিতৰত ভিডিঅ' কৰিব নিদিলে তো সেইটো কাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ আমি এলিফেণ্টা কেবৰ পৰা ওলাই এতিয়া আকৌ ফেৰীত গুচি যাম তো গৈ পেলাই কিবা এটা খাই ল'ম খাই লৈ তেতিয়া তাৰপিছত যাম আমি মেৰিন ড্ৰাইভ 3 ঘণ্টামান পিছত আমি আকৌ আহি পালোঁ মুম্বাই চিটি তো ইয়াৰ পৰা এটা আপোনালোকক নাজাৰা এটা মই দেখাই দিছোঁ চাওক এয়া চাওক হোটেল তাজখন ইয়াৰ পৰা কিমান ধুনীয়া লাগিছে আৰু সেইটো ওচৰতে গেটৱে অফ ইণ্ডিয়া একদম ক্লোজ ভিডিঅ' এটা লৈ দেখাই দিছোঁ দুটা একেলগে চাওক তো ইয়াৰ পৰা আমি যাম মেৰিন ড্ৰাইভ তো মেৰিন ড্ৰাইভ আধা ঘণ্টাৰ ৰাস্তা বুলি দেখিছোঁ মানে মেপত দেখাই আছে আৰু তো এয়া চাওক তাজৰ ওচৰেদি চাওক এখন হোটেল তাজ ইয়াতে যদি পাৰোঁ কেতিয়াবা আহিম থাকিবৰ কাৰণে আৰু আপোনালোকক ভিডিঅ'ত দেখাম এইফালে চাওক এইটো বিচ और 26 है और इसमें सब ये वानखेड़े स्टेडियम और এইফালে চাওক মেৰিন ড্ৰাইভৰ এইটো পাৰ্ক দেখিছে তো আমি এতিয়া গৈ আছোঁ হাজি আলি দৰগাহ বাকী আগত আপোনালোকক দেখাম চপাতি বিচ নাই পোৱা ন এনেই জাষ্ট আহি আছোঁ আম্বানীৰ ঘৰত চাহ খাই যাম বুলি ভাবিছিলোঁ কিন্তু নাযাওঁ এইটো চাওক এইটো হৈছে আম্বানীৰ ঘৰ আন্তালিয়া কেতিয়াবা যদি পালোঁ আহিম আপোনালোকক লৈ আহিম ऐसे चलते रहो हाँ ऐसे जाओगे ना तो ऐसे नीचे मत जाना राइट साइड मैं आता हूँ ठीक है हाँ ऐसे चलते रहो वीडियो नहीं बनाने देगा এইটো এটা ঘৰ আম্বানীৰ সমানে একেলগে ওখ চাওক দূৰত এতিয়া আমি যাওঁ ভালকৈ আপোনালোকক দেখাবই নোৱাৰিলোঁ আম্বানীৰ ঘৰটো কাৰণে ইমান চিকিউৰিটি আছে তাত ভিডিঅ' কৰিবই নিদিয়ে এয়া এখন হাজি আলি কি এইখন হাজি আলি ৰেষ্টুৰেণ্ট নেকি সম্ভৱ তো ইয়াৰে ছাইডেদি ৰাস্তাটো যাব লাগে হাজি আলি পিয়'ৰ ভেজত কিবা এটা খাই লওঁ ইয়াতে কি বা পায় চাওঁ ৰ'ব ইয়াতে কি আছে অ' আইচক্ৰীম আনিলেই চাওক দৰগাহ যোৱা ৰাস্তা এইটো আমি গৈ আছোঁ আপোনালোকক দেখাব চেষ্টা কৰিম আগৰ পৰা ভিতৰত নোসোমাওঁ বুলি ভাবিছোঁ চাই লওঁ যদি সময় হয় কৰি ল'ম এইটো চাওক দৰগাহ এইটো আৰু এইফালে সাগৰ
এইফালেও সাগৰ দৰগাৰ বাহিৰতে অলপ টাইম বহিলোঁ বহি পেলাই ওলাই আহিলোঁ কাৰণ বহুত দেৰি হৈছে সোনকালে গৈ পাব লাগে এয়া চাওক ষ্টেচন মুম্বাই ষ্টেচনটো ৰাতি কেনে কিমান ধুনীয়া লাগিছে ইমান ধুনীয়া লাইটিং কৰি ৰাখিছে ইয়াতে আজি ঘূৰোঁতে ঘূৰোঁতে বহুত টাইম হৈ গ'ল মোটামুটি 10টা মানে বাজিলে তো এতিয়া আমি আকৌ হোটেল ৰুমলৈকে ঘূৰি যাম তো কাইলৈ আকৌ নতুন নতুন ভিডিঅ' আনিম মুম্বাইৰ তো হোটেলত গৈ এয়া চাওকচোন এপাৰ্টমেণ্টটো চাওক ইমান ধুনীয়া লাগিছে এপাৰ্টমেণ্টটো তো এয়াই আছিল মুম্বাইৰ ৰাতিৰ নাজাৰা